ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ এইবেলি নিৰ্বাচন আৰু বিহুৱে অধিক ৰোমাঞ্চকৰ পৰিৱেশৰ সূচনা কৰিব অসমত ৰঙালী বিহুলৈ মাজত মাথো কিছুদিন ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা ৰঙিয়াৰ সাংস্কৃতিক অনুষ্ঠান সাতখৰীয়ে 7 দিনীয়াকৈ অনুষ্ঠিত কৰিছে বিহুৰ কৰ্মশালা ঢোল পেপাৰ মাতত ৰজন জনাইছে ৰঙিয়াৰ আকাশ বতাহ ৰঙিয়া তিনিআলিস্থিত শিক্ষক শিকন প্ৰতিষ্ঠানৰ খেলপথাৰত দেখিবলৈ পোৱা গৈছে বিহুৰ আখৰা অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হৈছে প্ৰশিক্ষণ অংশগ্ৰহণ কৰিছে অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে News Desk, AIN Live. নমস্কাৰ আমাৰ সাতখৰী যিটো আমি গোট সেয়া আমি যোৱা বছৰ আমাৰ জন্ম হৈছিলে আমি 4গৰাকী মহিলা আৰু 2গৰাকী পুৰুষক লৈ আমাৰ এই গোটটো জন্ম হৈছে আৰু আমি সদায় এনেকৈ থাকিম আৰু আমাৰ সভাপতি ৰূপে আছে আমাৰ ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া গতিকে আমাৰ সাতখৰীৰ এইবাৰ দ্বিতীয় বৰ্ষ আৰু আমি 7 দিনীয়া কাৰ্যসূচীৰে আমি 17 মাৰ্চৰ প্ৰায় 23 মাৰ্চলৈ এই কৰ্মশালাখনি আমি চলাই আহিছোঁ আজি আমাৰ শেষ দিন আৰু আমি আমাৰ ৰঙিয়াৰ ৰাইজৰ পূৰ্ণ সহযোগিতা আমি লাভ কৰিছোঁ আৰু প্ৰায় আমাৰ 60তকৈও বেছি আমাৰ প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ লৈ আছে আৰু প্ৰশিক্ষকৰ দলটো আমাৰ সম্পূৰ্ণ গুৱাহাটীৰ পৰা আহিছে আৰু তেওঁলোকে সম্পূৰ্ণ যিমানখিনি বিহু নামক লৈ বিহু বাদ্য আৰু বিহুৰ লগত জড়িত যিমানখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক জানিব লাগে বা আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি বিহুক আগুৱাই নিবলৈ যিখিনি তেওঁলোকক শিক্ষা দিব লাগে গোটেইখিনি তেওঁলোকে দিছে বুলি আমাৰ বোধ হৈছে আৰু শিকিব পাৰিছে যথেষ্ট আমাৰ ভাল লাগিছে আৰু এই সাতখৰী সদায় জাকত জিলিকা হৈ থাকক আমি এনেকৈ আগবাঢ়ি যাওঁ যাকে আমি কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996